ছাত্র জনতা জিন্দাবাদ 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 বাঙালি ছাত্র জনতা জিন্দাবাদ 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 লং লিভ জিন্দাবাদ জিন্দাবাদ আশা কেন্দ্ৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ চৰাইদেউত উপস্থিত জিলা সমিতিৰ উষ্ম আদৰণি চৰাইদেউ জিলাৰ বৰহাট চাহবাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেৱেন ওৰাং সাংগঠনিক সম্পাদক নীতিশ গড় সাংস্কৃতিক সম্পাদক ডেভিড তিৰ্কী উপস্থিত হয় আছা চৰাইদেউ জিলা সমিতিয়ে চৰাইদেউ জিলা আৰু ডিব্ৰুগড় জিলাৰ প্ৰৱেশ পথৰ পৰা বাইক ৰেলী কৰি আদৰি আনে বৰহাট চাহবাগিচাৰ ক্লাবত এখন সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত চৰাইদেউ জিলা সমিতিৰ উপদেষ্টা সুশীল কুজুৰ জিলা সমিতিৰ সভাপতি সৌভিয় তিৰ্কী উপসভাপতি বিনোদ খেজ সম্পাদক ইমেল ধানোৱাৰৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ভাৰপ্ৰাপ্ত সভাপতি দায়িত্ব লোৱাৰ লগে লগে অজনী অসমত যি ঘূৰাৰ লগে লগে এটাই বস্তু মই দেখিবলৈ পাইছোঁ আজি চৰাইদেউ উপস্থিত হৈ য'ত য'ত আদিবাসী এৰিয়া আছে তাত গভৰ্ণমেণ্ট স্কিমবিলাক খতম আৰু য'ত আদিবাসীসকলৰ ঘৰ দুৱাৰ আজি চৰকাৰী ঘৰ যেনেকৈ অসম চৰকাৰে ঘোষণা কৰিছিল PMJ ঘৰ বুলি কওক বা চাহ বাগিচা অঞ্চলত যিবিলাক কাম কৰি আছে আমাৰ মা দেউতাসকলক ইহঁতক মিনিমাম ৱেজ আজিলৈকে লাগু হোৱা নাই আৰু লগতে আমাৰ যি PF গ্ৰেজুৱেটি আৰু আমাৰ পেঞ্চন আমাৰ পাৰ্মানেণ্ট যি ৱাৰ্কাৰবিলাক আছিল হয়তো বহুত মৰি গ'ল বহুত বাগানত এনেকুৱা পোৱা নাই এটা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি আহ্বান কৰিম যে অতি শীঘ্ৰে আমাৰ লেবাৰ মিনিষ্টাৰ তথা অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো দিয়াৰ কাৰণে ব্যৱস্থা কৰক ইহঁতৰ ফেমিলিক আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমাক আদিবাসী সকলক মাটি পট্টা যি বাগানে দিম বুলি কৈছিল অতি শীঘ্ৰে দিব লাগে আৰু জনজাতিকৰণ ই আমাক 90% যিটো বাকী আছে বুলি কৈছে কেতিয়া দিব আমাক ই অতি সোনকালে মুখ খুলিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে আমাৰ যি কাষ্ট চাৰ্টিফিকেট প্ৰদীপ নাথ ছাৰক কৈ গৈছিল যে আমি অতি শীঘ্ৰে দি আছো কিন্তু কিয় দিয়া নাই আজি ই আমাৰ মাজৰ পৰা নাই তথাপিও আজি অসম চৰকাৰে যি নাটকীয়ভাৱে কাষ্ট চাৰ্টিফিকেটটো বন্ধ কৰি ৰাখিছে অতি শীঘ্ৰে দিব লাগে অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এনেকুৱা সিদ্ধান্ত ল'ব য'ত নেকি আপোনালোকে বাগিচা অঞ্চলত মিটিং কৰিব নোৱাৰিব কাৰণ সদৌ অসম আদিবাসী ছাত্ৰ বাৰম্বাৰ আপোনালোকক অনুৰোধ কৰিছে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অনুৰোধ কৰিছো আৰু বাগানৰ মেনেজাৰ সকলক মালিক পক্ষসকলে যেনেকে ব্ৰিটিছ শাসন কৰি আছে বাগানৰ শ্ৰমিকসকলক এইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে আপোনালোকৰ এটা দাবী আছিলে যে আপোনাৰ চাহ শ্ৰমিকৰ মজুৰিটো বৃদ্ধি হ'ব লাগে কিন্তু দেখা পাইছে অসম চৰকাৰে 5,000 টকা প্ৰতিটো স্থায়ী শ্ৰমিকক দিয়াৰ সিদ্ধান্ত লৈছে কি ক'ব এইটো এটা 5,000 টকাকে যিটো স্থায়ী শ্ৰমিকক দিয়াৰ কাৰণে এইটো ভোটৰ টপ হয় কাৰণ ওচৰত 26ত ইলেকশ্যন আহি আছে আমি 5,000 দিয়া বদলি 551 টকা কৰি দিয়ক লগতে 5,000 দিয়া বদলি আমাক এক বিঘাকে মাটি কিনি দিয়ক আদিবাসীসকলক চাহ শ্ৰমিকসকলক কাৰণ আজি যিটো ঘৰত আছে এটা ফেমিলি 10-12 জনকে ইহঁতে থাকিব নোৱাৰে বৌ বোৱাৰী যিমান আছে ভাই বুলি একেলগে থাকিব লগা হয় তো 5,000 টকা দিছে এইটো আমি গ্ৰহণ কৰিম আমি ভাল পাইছো কিন্তু 5,000ত কি কিনিব পাৰিব এটা শ্ৰমিকে 5,000 টকা কি কৰিব পাৰিব 5,000 টকা আপোনাক আমি দিলে আপুনি কি কৰিব আমি আপোনাক একবাৰ পূজাৰ আগত দিম 5,000 টকা আমি আপোনাৰ যিমান মন্ত্ৰী আছে আমি আশা দিম 5,000 কৰি ডনেশ্যন শ্ৰমিকে চান্দা তুলি আমি ডনেশ্যন দিম 5,000 কৰি উজনিৰ প্ৰতিখন বাগিচা আচলতে দেখিবলৈ পাইছো সোণাৰী সমষ্টিত প্ৰায় বাগানবিলাক ইতিমধ্যে দুৰৱস্থা বেয়া হৈছে এই ক্ষেত্ৰতে চৰম বিভাগৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে কি কৰিব আমাৰ অসমৰ চৰম বিভাগ একেবাৰে ইহঁতে টাকা পইচা লৈ ঘোষ খাই বহি আছে আৰু এইটো অসমৰ মুখ্যমন্ত্ৰীক আহ্বান কৰিম যে আপুনি যিমান টাকা খাইছে ইহঁতক এৰেষ্ট কৰক নাটক হিচাপে কোনো ফেচবুকত কিবা লিখি আছে তাক এৰেষ্ট হৈ আছে আচল মেনেজাৰ বা চৰম বিভাগে যেনে আপোনালোকৰ PF অফিচত যিসকলে বহি আছে ইহঁতক আপুনি এৰেষ্ট কৰক তেতিয়াহে আমি কম সঁচাকে শ্ৰমিকৰ কাৰণে কাম কৰি আছে আপুনি বাগানৰ মানুহৰ কাৰণে কাম কৰি আছে তেতিয়া আমাৰ মানুহকেইটা 3 লাখ 4 লাখ 5 লাখ টকা এতিয়ালৈকে PF টকা ফচি আছে আৰু চৰম বিভাগ জানে এনুৱেল ৰিপৰ্টটো বছৰিক বাগানত কিমান টকা জমা হৈছে কিমান মাটি আছে কিমান পাৰ্মানেণ্ট আছে কিমান আমাৰ লিট্ৰিং ঘৰ আছে কিমান আমাৰ বাগানত পাৰ্মানেণ্ট মানুহ কাম কৰিছে কিমান ৰিটায়াৰ হৈছে মৰিছে এইটো সব জানে তথ্য জানা সত্ত্বেও জিলা প্ৰশাসন আৰু চৰম বিভাগ কোনো এইটো মানে চকু দিয়া নাই
संगे उपस्थित है हम के आशा के हम प्रेसिडेंट है और जस्टिन लकड़ाकर बहुत माने नजदीक का बहुत प्यारा दादा हम के खुशी खुजू आज ओके एमएलए बना के बहुत सपना देख रहे जस्टिन की बात का मतलब के लीडर है शायद हम के दादा के हम के आज तक मैं जवान देखा था मैं छोटे रहा 2005-6 से उनके पास हूँ जैसा दिखो उसने जवान देखा जो ताली से स्वागत करता है आपने बुढ़ा है ना जीवन में बुढ़ी है ना कहीं निकाल